মেনচুৰেশ্যনৰ কুৱেশ্যন বিলাক সলভ কৰিবলৈ সকলোৱে চেষ্টা কৰে আৰু বহুতখিনি ষ্টুডেণ্টে সেইবিলাক কুৱেশ্যন টানো পায় এটা এইটো এটা কুৱেশ্যন আছে য'ত আমাক কাৰ্ভ সাৰফেস এৰিয়াৰ কথা কৈছে যিটো সলভ কৰাৰ কাৰণে আমি প্ৰথমতে জানিব লাগিব ইয়াৰে ফৰ্মুলাটো এটা সাৰ্কুলাৰ সিলিন্ডাৰৰ যদি কথা কোৱা হয় তাত আমাৰ কাৰ্ভ সাৰফেস এৰিয়াৰ কাৰণে ফৰ্মুলা আমি কিটো ইউজ কৰো এটো হৈছে টুৱাইস পাই r h আৰু এই ফৰ্মুলাটো সমান আমি ইয়াতে কি কম এটো হৈছে কাৰ্ভ সাৰফেস এৰিয়া ইয়াতে আমাৰ অলৰেডি গিভেন আছে কাৰ্ভ সাৰফেস এৰিয়া হৈছে 1408 অৰ্থাৎ আমি ইয়াতে লিখিম 1408 আৰু অলৰেডি আমাক ইয়াতে হাইট দিয়া আছে মানে h ৰ ভ্যালুটো আমি গম পাও লগতে আমি 2n পাই ভ্যালু গম পাও ইয়াতে যদি আমি গোটেইখিনি ডাটা পুট কৰি দিও ইয়াতে দেখিম 2 পাই মানে হৈছে 7/22 r ৰ ভ্যালুটো আমি গম নাপাও h ৰ ভ্যালুটো আমি কি হব 56 আৰু is equal আহিব 1408 এইখিনি সলভ কৰিলে দেখিবা হাতেৰে 56 যাব কিমান বাৰ 8 বাৰ আছেৰে যদি আকৌ এইটো কাট কৰি দিও আমি দেখিম 1 7 and 4 Okay, 4 ne 6 আহিব yes তো ইয়াতে আহি গল 176 তাৰছ আকৌ যদি আমি কাট কৰিবলৈ চাও 2 ৰে কাটিব পাৰিম এটো 88 আকৌ 22 ৰে যদি কাট কৰি দিও ইয়াতে আহি যাব 4 মানে r ইকুৱেল আমি ইয়াৰে পৰা ক্লিয়াৰলি দেখি পাই গলো 4 সেন্টিমিটাৰ মানে আমি গম পাই গলো এই যেটো সাৰ্কুলাৰ সিলিন্ডাৰ আছে তাৰ ৰেডিয়াস হৈছে 4 যদি ৰেডিয়াস যদি 4 হয় তেতিয়ালে ডায়ামিটাৰ কিমান হ'ব ডায়ামিটাৰ কেনেকৈ ক্যালকুলেট কৰা হয় ডায়ামিটাৰ ক্যালকুলেট কৰাৰ কাৰণে আমি যেটো ৰেডিয়াস আছে তাৰ দুগুণ কৰিব লাগে ডায়ামিটাৰ হৈছে ৰেডিয়াসৰ দুগুণ অৰ্থাৎ টুৱাইস r যদি আমি ক্যালকুলেট কৰিবলৈ যাও আমি আমাৰ কারেক্ট আনসারটো পাই যাম 8 সেন্টিমিটাৰ আশা কৰো সকলোৰে ক্লিয়াৰ